বাজি উঠিব পাৰে এক ভয়ংকৰ সাইৰেন। এই শব্দৰ মানে কি? ইয়াৰ পিছত হয়তো আহিব পাৰে এক বিধ্বংসী আক্ৰমণ। এয়া সাধাৰণ সময় নহয়, যুদ্ধৰ সময়। আপুনি জানেনে এই সংকটৰ মুহূৰ্তত আপোনাৰ এটা সঠিক পদক্ষেপে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ জীৱন ৰক্ষা কৰিব পাৰে। সেয়ে মন দি শুনক, সজাগ থাকক আৰু সঠিক ব্যৱস্থা লওক। সাইৰেনৰ শব্দ শুনিলে কাণত তোলা ভৰাই ল'ব। সাইৰেনৰ শব্দ 10 ঘণ্টালৈকে বাজি থাকিব পাৰে। ই বহুত উচ্চ হ'ব, বেছি শব্দ হ'ব। তো সৰু ল'ৰা ছোৱালী থাকিলে সিহঁতকো কাণত তোলা সোমাই দিব। ৰাতিৰ সময়ত সাইৰেন বাজিলে তৎক্ষণাত লাইট বন্ধ কৰিব। শুব নালাগে, সতৰ্ক থাকক, যিকোনো সময়ত বিপদ আহিব পাৰে। বৰ্তমান অসমৰ 7টা জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে, যিবোৰ অৰুণাচল আৰু ভূটানৰ ওচৰে পাজৰে আছে। তেনেকুৱা 7টা জিলাত অলৰেডি ৰেড এলাৰ্ট জাৰি কৰা হৈছে। সাইৰেন বজাৰ সময়ত মানিবলগীয়া 11টামান নিয়ম মানি চলিব। নম্বৰ 1, সকলো কাম বন্ধ কৰি, যেতিয়াই সাইৰেন বাজিব সকলো কাম বন্ধ কৰি নিৰাপদ স্থানত আশ্ৰয় ল'ব। ঘৰৰ দুৱাৰৰ পৰ্দা টানি দিব। লাইট আৰু বৈদ্যুতিক সামগ্ৰী বন্ধ কৰি দিব। কেৱল চৰকাৰী বাছহে মানি চলিব। আতংকিত নহ'ব, আনকো শান্ত ৰাখিব। বাংকাৰ বা দৃঢ় দেৱালৰ কাষত থাকিব। গাড়ী চলাই থাকি বাটৰ কাষত ৰখাই ইঞ্জিন বন্ধ কৰি দুৱাৰ খিৰিকী বন্ধ কৰি কৰক। খিৰিকীৰ কাষত কেতিয়াও নাথাকিব। মুকলি স্থানত থাকিলে মাটিত শুই মূৰটোত হাতেৰে আৱৰি ৰাখিব। বিপদৰ পৰা যিকোনো লোকক সহায় কৰিব। সাইৰেনৰ শব্দ বন্ধ হোৱাৰ পিছত কেৱল চৰকাৰৰ নিৰ্দেশহে মানি চলিব। জৰুৰীকালীন সময়ৰ বাবে সাজু ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কিছুমান সামগ্ৰী হ'ল: নম্বৰ 1, যিমান সম্ভৱ আপুনি কেছ টকা লগত ৰাখিব। কাৰণ সাইৰেন বাজিলে বা যুদ্ধ যেতিয়া আৰম্ভ হৈ যাব, তেতিয়া বেংক বা ATM বন্ধ হৈ যাব পাৰে। তো যিমান সম্ভৱ টকা আপুনি ঘৰত ৰাখিব। ঘৰত যদি আপোনাৰ গাড়ী বা স্কুটি যিয়েই নাথাকক, আপুনি তেল ভৰাই ফুল টেংকি কৰি ৰাখিব। কিছুমান মানুহে যে দৈনন্দিন জীৱনত যোনটো মেডিচিন লৈ থাকে, সেইবোৰ আপুনি 2 মাহৰ কাৰণে বা বেছি দিনৰ কাৰণে ৰাখি থৈ দিব। ইয়াৰ লগতে সাধাৰণ যিবোৰ মেডিচিন থাকে, পেইন কিলাৰ হওক, ORS হওক, এইবোৰ আপুনি লগত ৰাখিব। শুকান খাদ্য আৰু বিশুদ্ধ পানী ঘৰত বেছি দিনৰ কাৰণে ৰাখি দিব। বিদ্যুতৰ প্ৰকল্পৰ উৎস হিচাপে বেটাৰী বা ইনভাৰ্টাৰৰ মজুত ৰাখিব। কাৰণ কেতিয়াবা বহুত দিনলৈকে যদি আপোনাৰ বিদ্যুৎ বন্ধ কৰি দিয়া হয়, লাইন থাকে, তো আপুনি যাতে বেটাৰীৰ পৰা আপুনি চলিব পাৰে, তো তেনেকুৱা আপুনি ব্যৱস্থা কৰি ৰাখিব। গুৰুত্বপূৰ্ণ যোনবোৰ আইডেণ্টি কাৰ্ড আছে, যোনবোৰ ডকুমেণ্টছ আছে, যেনে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বীমা, বেংক, চিকিৎসাৰ নথিপত্ৰ, ভূমি সম্পত্তি, এইবোৰ আপুনি নিৰাপদ জাগাত ধুনীয়াকৈ থৈ দিব। জৰুৰী যোগাযোগৰ নম্বৰৰ তালিকা, যেনেকুৱা পৰিয়ালৰ সদস্যৰ, আৰক্ষীৰ, চিকিৎসালয়ৰ, স্থানীয় নেতা বা হেল্পলাইনৰ নম্বৰসমূহ আপুনি কাগজত লিখি ধুনীয়াকৈ থৈ দিব পকেটত, বা যাতে আপুনি যেতিয়া বিপদৰ সময়ত বিচাৰে সোনকালে পাই যায়। প্ৰাথমিক চিকিৎসা কিট সদায় ৰেডি কৰি ৰাখিব। বেণ্ডেজে হওক, গজ, ডেটল, ORS, এইবিলাক আপুনি ধুনীয়াকৈ ফাৰ্ষ্ট এইড কিট কৰি ৰাখি থৈ দিব। টৰ্চ, মমবাতি, মেচ, এইবোৰ সদায় মজুত ৰাখি ধুনীয়াকৈ থৈ দিব। বেছিকৈ থৈ দিব অন্ধকাৰৰ সময়ৰ কাৰণে, যাতে আপুনি সাজু হৈ থাকে। পাৱাৰ বেংক, আজিকালি মোবাইল যেন চবৰে কাৰণে অতি প্ৰয়োজনীয় হৈ গৈছে। তো মোবাইল বেংকৰ কাৰণে পাৱাৰ বেংকৰ ফুল্লি চাৰ্জ কৰি ৰাখিব। বেছিক টুলছ কিছুমান ঘৰত থৈ দিব। ইমাৰ্জেঞ্চি বেগ আৰু মোবাইল ফোন সদায় ফুল চাৰ্জ কৰি ৰাখি থৈ দিব। এইটো এটা সজাগতাৰ সময় হয়। আপোনালোকে জানে বৰ্তমান বিভিন্ন স্থানত অলৰেডি সাইৰেনৰ শব্দ শুনা পোৱা বুলি আমি বিভিন্ন নিউজত পাই আছোঁ। চ' এইটো সজাগতাৰ সময়। এটা সজাগতাই এটা জীৱন ৰক্ষা কৰিব পাৰে। যুদ্ধ সময় কেতিয়া আহিব, ক'ত আহিব কোৱা নহয়। সেই আজিৰ পৰা সাজু হওক। নিজৰ লগতে আপোনাৰ পৰিয়ালৰ, গাঁও, সমাজকো সচেতন কৰক। এতিয়া সময় সজাগ হোৱাৰ। চ' ভিডিঅ'টো আপোনালোকে বেছি শ্বেয়াৰ কৰিব, যাতে সকলো মানুহে সজাগ হৈ থাকিব পাৰে। ধন্যবাদ।